নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেললৈ। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা আইবিৰ ছিকিউৰিটি এছিষ্টেণ্ট বা এক্সিকিউটিভৰ 4987টা পোষ্ট মুকলি হৈছে আৰু এই পোষ্টকেইটাৰ বাবে কোৱালিফিকেশ্যন হৈছে অনলি 10 পাছ। 10 পাছ হ'লেই এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো হৈছে 18ৰ পৰা 27 বছৰ আৰু SC/STৰ বাবে 5 বছৰ আৰু OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে আৰু এই পোষ্টৰ বাবে চেলাৰী পাব 21,700ৰ পৰা 69,100 লৈকে। লগতে স্পেচিয়েল ছিকিউৰিটি এলাৱেন্সো থাকিব। এই পোষ্টৰ বাবে এপ্লাই 26 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 17 আগষ্ট। এই পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। এই পোষ্টৰ বাবে বিভিন্ন লোকেশ্যনত পোষ্টবিলাক বগাই দিয়া আছে। ইয়াত যদি আমাৰ অসমৰ বাবে চাওঁ, ইয়াত 13 নম্বৰত গুৱাহাটী আছে। টোটেল 124খন পোষ্ট আছে। ইয়াৰ বাবে আছামিজ, চিলেটি, বেংগালী, নেপালী, বড়ো, মিচিং, ডিমাচা, ৰাভা, তিৱা, কুকি, মাৰ, পাইথি, গাৰো, সান্থালী, কোচ, ৰাজবংশী, মণিপুৰী এণ্ড কাছি। যিমানবোৰ ভাষা কোৱা লোক আছে সকলোৱে এপ্লাই কৰিব পাৰিব। মানে এটাই কণ্ডিশ্যন, লোকেল লেংগুৱেজটো জনা থাকিব লাগিব। মানে এই পোষ্টৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে লোকেল লেংগুৱেজটো জনা থাকিব লাগিব। আৰু এই পোষ্টৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে www.mha.gov.in বা www.ncs.gov.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিকুলেশ্যন, মানে 10 পাছ হ'লেই এপ্লাই কৰিব পাৰিব। আৰু আপুনি যিকোনো ষ্টেটৰ পৰা এপ্লাই কৰিব, সেই ষ্টেটৰ ডমিচিয়েল চাৰ্টিফিকেট লাগিব আৰু লোকেল লেংগুৱেজটো জনা থাকিব লাগিব। আৰু ইয়াৰ ছিলেকশ্যনটো কেনেকুৱা হ'ব, ছিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, Tier 1, Tier 2 আৰু Tier 3ৰ জৰিয়তে ইয়াৰ ছিলেকশ্যন কৰিব। Tier 1ত থাকিব জেনেৰেল এৱাৰনেছ, মেথছ, ৰিজনিং, ইংলিছ আৰু GS। টোটেল মাৰ্কছ থাকিব 100 নম্বৰ আৰু টাইম হৈছে 1 ঘণ্টা। Tier 2ত ৰাইটেন এক্সাম হ'ব, ডিছক্ৰিপটিভ টাইপ, মাৰ্কছ থাকিব 50 আৰু সময় হৈছে 1 ঘণ্টা। Tier 3ত এখন 50 নম্বৰৰ ইণ্টাৰভিউ হ'ব। আৰু এই পোষ্টৰ বাবে মানে Tier 1ৰ বাবে অনলাইন কৰা সময়ত আপোনালোকে 5খন এক্সাম চেণ্টাৰ ছিলেক্ট কৰিব লাগিব। মানে অসমৰ বাবে 5খন এক্সাম চেণ্টাৰ দিয়া আছে। সেইকেইখন হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। আৰু ইয়াৰ এক্সামিনেশ্যন ফিজটো হৈছে অল কেণ্ডিডেটৰ বাবে 550 টকা আৰু মেল কেণ্ডিডেটছ অফ EWS এণ্ড OBC কেটেগৰিজ 650 টকা।